প্ৰিয় অসমবাসী নমস্কাৰ আসসালামু আলাইকুম। মই আজি দুআষাৰ কথা ক'ব বিচাৰিছোঁ। হয়তো আপোনালোকে যদি মোৰ ভুল ভ্ৰান্ত হয় ক্ষমা কৰি দিব, আৰু যদি মই কথাটো ভালকৈ কৈছোঁ, যদি এটা কথা ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আনক শুনিব সুযোগ কৰি দিব। কথাটো হ'ল এইটো, এটা জাতিক টাৰ্গেট কৰি কথা কোৱা এইটো ডাঙৰ মানুহ নহয়। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বৌদ্ধ হওক, যিকোনো জাত হওক, এটা ধৰ্ম আছে, মানুহৰ ভাষা কথা যিবিলাক মানুহে ভাল বুলি কয় এইটোৱে ধৰ্ম। যদি মোক কোনোবাই ভাল বুলি কয়, মোৰ এইটোৱে ধৰ্ম, মোক ভাল বুলি ক'লে। আৰু যদি কোনোবাই বেয়া বুলি কয় তেতিয়াহ'লে বেয়াৰ কোনো ধৰ্ম নাই। গতিকে আমি ক'বলৈ বুজাবলৈ শক্তি নাই। সকলোৱে আমাৰ জ্ঞানী গুণী মানুহ। যিসকল ভাইসকলে আমাৰ মুছলমানে হওক, হিন্দুৱে হওক, এই ফেচবুকত যি গালাগালিবিলাক কৰি আছে সেইটো কিন্তু পচন্দনীয় নহয়। কাৰণ বেয়াকৈ গালি গালাজ পৰাটো এইটো নিয়মৰ কথা নহয়, আৰু এইটো কোনো সংবিধানত নাই। গতিকে আজিকালি ফেচবুকটো পৰিয়ালৰ সকলোৱে চায়, সকলো হাততে মোবাইল আছে। এটা বেয়া ভাষা প্ৰয়োগ কৰিলে মোৰ যেনেকৈ লাগিব আপোনাৰো তেনেকৈ লাগিব। গতিকে মা ভনী, আজি আমাৰ আই মাতৃসকল সকলোৱে আমাৰ ভিডিঅ'টো চায়, সকলোৱে এই ভিডিঅ'টো খবৰ এটা চায়, নিউজ এটা চায়, ভিডিঅ' এটা আহিছে চায়। উচ্ছেদ অভিযান যিসকল মানুহে কৰি আছে তেওঁলোকে এদিন নহয় এদিন বুজি পাব, আমিও বুজি পাম। গতিকে আমাৰ কিমান লোকচান হৈ আছে, আমাৰ জাতিৰ কিমান লোকচান হৈ আছে এইটো আমি নিজে অনুভৱ কৰিব লাগিব। গতিকে নিজে নিজৰ বস্তুটো, নিজৰ অনুভৱটো যদি মই নিজে কৰিব নোৱাৰোঁ তেতিয়াহ'লে আনে আমাৰ কেতিয়াও অনুভৱ কৰি নিদিয়ে। আজি হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান সকলোৱে আমি এটা ভাই হিচাপে এই ভাৰতবৰ্ষৰ সকলোৱে ভাৰত স্বাধীন কৰাৰ সকলো অৱদান আছে। হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান সকলোৰে অৱদান আছে। সকলোৱে তেজ দি আমি ভাৰত স্বাধীন কৰি আজি আমি অসমত বসবাস কৰি আছোঁ। অসমো আমাৰ এটা ৰাজ্য, এইটো আমাৰ খুব ভাল ৰাজ্য, আমাৰ প্ৰশংসনীয়। আমাৰ অসমীয়া মাতৃভাষা, আমাৰ অসমৰ গৌৰৱ। আমি অসমীয়া, আমি সুন্দৰকৈ চলি আছিলোঁ, চলি মেলি খাই আছিলোঁ। গতিকে আমি তেনেকৈ আমি যদি চলি মেলি খাই যাওঁ, কাকো কোনো আমি গালি দি পেলাই মানুহ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। গতিকে আৰু এটা কথা আছে, এইটো আপোনালোকৰ আৰু মোৰ ব্যক্তিত্বত কোৱা নাই যে সকলো বস্তু বুজাৰ আমাৰ তাৰতম্য হ'ব পাৰে। গতিকে এটা গছ আমি মুছলমানে হিন্দু মানুহক গালি পাৰে, হিন্দুৱে মুছলমানক গালি পাৰে, এইটো গালি গালাজকাৰী আমাৰ সমস্যাৰ সমাধান কেতিয়াও নহয়। গতিকে আমাৰ নিজৰ বুজাবুজিৰ ভিতৰত হ'ব লাগিব। বুজাবুজিৰ ভিতৰত হ'লে আমি সকলো সমস্যাৰ সমাধান হ'ব। এইটো আমাৰ এতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ আমাৰ মুখ্যমন্ত্ৰী আছিলে, আৰু এতিয়া বৰ্তমান হ'ল আমাৰ যিজন মুখ্যমন্ত্ৰী, বিৰাট প্ৰভাৱশালী মুখ্যমন্ত্ৰী আমাৰ এইজন, তেওঁ আমাৰ যিজন মুখ্যমন্ত্ৰী তেওঁ আমাৰ কাৰণে ভাল। তেওঁ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিলে। এনেকৈ বহুত মুখ্যমন্ত্ৰী গৈছে, আহিব, আৰু আমি মৰি যাম, কেতিয়াবা মুখ্যমন্ত্ৰী হ'ব। কিন্তু ইতিহাস ৰচিত কৰি কোনোবাই যদি কাৰোবাক বেয়া কাম কৰিছে, তেওঁৰ গুণগানটো আমাৰ পিছৰ জন্মৰ মানুহে গাই ফুৰিব, কৈ ফুৰিব। গতিকে আমাৰ ইমানখিনিলৈ গালাগালিজ কৰাৰ দৰকাৰ নাই। এটা গছ যদি 3বাৰ 4বাৰকৈ লৰাই সি যেতিয়া লৰি যেতিয়া ডাঙৰ দীঘল হ'ব, তেতিয়া সি কিন্তু মজবুত হয়। আমাক যেনেকৈ লৰাই আছে, আপোনালোকে ভগৱানৰ ওপৰত, আল্লাহৰ ওপৰত দি তাতেই চুবুৰ থাকিব লাগে। আৰু আমাৰ মিলা প্ৰীতিৰ ভিতৰত কি সমস্যাৰ সমাধান হ'ব, এইখিনি মিলা প্ৰীতিৰ ভিতৰত থাকি গালাগালিজ নকৰি, ফেচবুকত গালাগালি নকৰি, কোনোবাই এটা ক'লে কোনোবাই আৰু এটা প্ৰতি উত্তৰ দিলে, এইটো কিন্তু ডাঙৰ মানুহৰ কাম নহয়। এইটো কিন্তু শিক্ষিত সমাজৰ কাম নহয়। এইটো আমি ভাবোঁ শিক্ষিত সমাজৰ কাম হ'ল কি, আমাৰ ইচ্ছা কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মানুহক গালি দিব পাৰিলে হয়। তেওঁ কি সুন্দৰকৈ কৈ আছে, ক্ষমতা সদায় নাথাকে,
সমতাৰ বলত মানুহক মানে অশান্তি দিব নালাগে, নিজৰ ঘৰখন বেয়া কৰিব নালাগে, তেনেকৈ বহুত উপদেশ দিছে। কিন্তু আমি এইখিনি বস্তু আমাৰ অলপ মাইণ্ডত আনিব লাগিব আৰু বুজিব লাগিব তেওঁ এজন জ্ঞানী গুণী মানুহে কি কৈছে। গতিকে মই ইমান দীঘলীয়া নকৰোঁ, আপোনালোকক সময় নষ্ট নকৰোঁ। যদি মোৰ কথাখিনি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি আনক শুনাই দিব ব্যৱস্থা কৰিব, আৰু যদি ভাল লগা নাই মোকো গালাগালিজ নকৰিব। মই কিন্তু কৰজোৰে ক্ষমাপ্ৰাপ্তি। মই কিন্তু মানে অশিক্ষিত মানুহ, ইমান শিক্ষিতও নহয়। গতিকে মই এইখিনি ক্ষমা প্ৰাৰ্থনা বিচাৰি মই মানে এইখিনিয়ে কৈছোঁ। আপোনালোকে ভাল বুলি ভাবিলে আনক শুনিবলৈ সুযোগ কৰি দিব। জয় আই অসম।